মোহন মূৰ্তিক চাই নাৰী হব হাৰি হাৰি ঊৰ্ধ্বময়ী কৃষ্ণ মুখ পদ্ম মধু পিয় যেন নয়ন ভ্ৰমৰ ভৰি দ্ৰৱ ভৈলসিত তনুৰু মাঞ্চিত লুটক পৰণি ঝৰি ৰূপ দেখে ভোল নাহি মাত বোল চিত্ৰৰ যেন পুতলি লোকৰ আনন্দ বহাই যদুৰায় লীলা কৰি জান্ত চলি গমন গম্ভীৰে ৰত্নৰ মন্দিৰে প্ৰৱেশিলা কৃষ্ণ ৰাম অনেক সাদৰে মাতৃৰ চৰণে কৰিলা পৰি প্ৰণাম দৈৱ কিনো হিনি ধৰি দুহতিনি পুত্ৰ দুৰ গলে বান্ধি হৰিৰক হবে হৰি খলুটকে তিয়াইলাই আনন্দে কান্দি আতি চিৰ কালে দেখা দেখি হুই সাৱতি আছিলা বুকে তনু মন প্ৰাণ হবে উজুৰাইল বুলন্ত আতি উৎসুকে দেখিবাৰ নতো পলাই হাবি আখে থাকিবে নপাইলো চাই এত দিন কৈত আমাক এৰিয়া আছিলা প্ৰাণ পুতাই কৃষ্ণ এই পৰৱৰ্তী পদৰ যোগেদি বলৰাম কৃষ্ণক মথুৰাবাসীয়ে দেখাৰ লগে লগে বসুদেৱ দেৱকীকে প্ৰমুখ্য কৰি বংশ পৰিয়ালে দেখাৰ লগে লগে মনৰ যিটো আনন্দ মনৰ যিটো পবিত্ৰতা উদ্ভৱ হৈছে তাৰ এটা প্ৰতিচ্ছবি দাঙি ধৰিছে যতেক নাগৰী নাৰী চিৰকালে দেখিয়া ৰাম মাধৱ এৰাইলা বিৰহ তাপ পুনৰপি মিলিল মনে উৎসৱ যে বহুদিনৰ পিছত বলৰাম কৃষ্ণক দেখাৰ লগে লগে মথুৰাবাসী লোকসকলৰ মন আনন্দিত হৈছে আনন্দ উৎসৱৰ এটা পৰিৱেশৰ মাজত তেওঁলোকৰ যিটো তাপ এই তাপৰ পৰা তেওঁলোকে নিজক মুক্ত কৰিছে অৰ্থাৎ ভগৱন্তৰ গুণ নাম শ্ৰৱণ কীৰ্তনে আমাৰ ভগৱন্তৰ সৃষ্ট তিনিটা তাপৰ পৰা আমাক মুক্ত কৰিব পাৰে সেইকাৰণে শাস্ত্ৰত কৈছে কপিলে কৈছে মূৰ শুনিৰ মল কথা কহন্ত শুনন্ত মুতবিনে চিত্ত আন দেৱত নেদন্ত পৰম আনন্দ আহি মনত মিলয় তেবে তাক আৰু তিনি তাপে নচুৱায় আমি যদি দৈনন্দিন জীৱনত ভগৱন্তৰ গুণলীলাবিলাক যদি গাব পাৰোঁ ক'ব পাৰোঁ শুনিব পাৰোঁ তেতিয়াহ'লে আমাৰ মন আনন্দিত হ'ব মনলৈ আনন্দ ভাৱ আহি যাব আৰু যাৰ মনলৈ আনন্দ আহিব তাক তিনিটা তাপে স্পৰ্শ কৰিব নোৱাৰে ভগৱন্তৰ সৃষ্ট তিনিটা তাপে আমাৰ ধনী দুখীয়া শিক্ষিত অশিক্ষিত সকলোকে পীড়ি থাকে ধন টকা পইচা শিক্ষা বিদ্যাই তিনিটা তাপৰ পৰা আমাক মুক্ত কৰিব নোৱাৰে এই তিনিটা তাপৰ প্ৰতিক্ৰিয়া আমাৰ দেহ আৰু মন জগতখনলৈ কেনেকৈ আহে বেদে সিদ্ধান্ত দিছে কি বুলি মৃগ পক্ষী মনুষ্য দৈ সৰীসৃপ ৰাক্ষসৈ নিৰ্ণং জন্যতে আদি ভৌতিক মৃগ পক্ষী সৰীসৃপ প্ৰাণী সাপ বেং কুমজেলেকুৱা বিছা ভূত প্ৰেত পিশাচ আদি পঞ্চভৌতিক প্ৰাণীৰ দ্বাৰা
আমাৰ জীৱনলৈ যি দুখ কষ্ট নামি আহে তাক কৈছে আদি ভৌতিক তাপ। অৰ্থাৎ ভগৱন্তৰ সৃষ্টিৰ পঞ্চভৌতিক প্ৰাণী। কাৰোবাক কেতিয়াবা হঠাতে কুকুৰে কামুৰে, কাৰোবাক কেতিয়াবা মেকুৰীয়ে আঁচুৰে, কাৰোবাক কেতিয়াবা বিচাই ডাকে, কাৰোবাক কেতিয়াবা কুমজেলেকুৱাই কামুৰে, কাৰোবাক কেতিয়াবা সৰ্পই দংশন কৰে, কাৰোবাক আকৌ কেতিয়াবা মানুহেই মানুহক মাৰি আঘাতপ্ৰাপ্ত কৰে। এনেধৰণৰে ভগৱন্তৰ সৃষ্টিৰ পঞ্চভৌতিক প্ৰাণীৰ দ্বাৰা আমাৰ এই পঞ্চভৌতিক দেহলৈ যিবোৰ দুখ নামি আহে সেইবিলাকক কৈছে আদি ভৌতিক তাপ। আদি দৈবিক তাপে আমাক কেনেকৈ প্ৰভাৱ পেলায়? বেদত কৈছে শীত উষ্ণ বাতবিশ্ৰাম্বু বিদ্যুতাদি সমুদ্ৰম তাপ দ্বিজবৰণিৰ্ণং জন্যতে আদি দৈবিক। অতিপাত ঠাণ্ডা, অতিপাত গৰম, বতাহ ধুমুহা, বিজুলী ঢেৰেকনি, বানপানী, ভূমিকম্প, আকস্মিক দুৰ্ঘটনা, বজ্ৰপাত আদিৰ দ্বাৰা কোনেও নভবাকৈ হঠাৎ আমাৰ জীৱনলৈ যিবোৰ দুখ নামি আহে তাক কৈছে আদি দৈবিক তাপ। 3 নম্বৰটো আধ্যাত্মিক তাপ। ভগৱানৰ সৃষ্ট, এইটো ভগৱানে সৃষ্টি কৰিছে 3টা তাপ। আধ্যাত্মিক তাপক 2টা ভাগত বিভক্ত কৰিছে, এটা শাৰীৰিক আৰু এটা মানসিক। আমাৰ কাৰোবাৰ শৰীৰত যদি অৰ্শ, গুল্ম, পিত্ৰ, কেঁচুমূৰীয়া, মূৰৰ বিষ, পেটৰ বিষ, দাঁতৰ বিষ, কঁকাল বিষ, ভৰি বিষ, কাৰ কি আছে আৰু আপোনাৰ শৰীৰত যদি কিবা ৰোগ ব্যাধিয়ে আক্ৰমণ কৰে, তেওঁ যিমান ধন ধান টকা পইচা বিদ্যা শিক্ষা নাথাকক কিম্বা শৰীৰত বেমাৰ থকা মানুহ কেতিয়াও সুখী হ'ব নোৱাৰে। এইটো কৈছে আধ্যাত্মিকৰ শাৰীৰিক তাপ। আৰু আধ্যাত্মিকৰ মানসিক তাপ 6টা প্ৰকাৰে আহে: ক্ষুধা, তৃষ্ণা, জৰা, মৃত্যু, শোক, মোহ। ভোকৰ সময়ত যদি এমুঠি ভাত খাব নাপায় বা অন্ন খাব নাপায় আপোনাৰ শৰীৰে কষ্ট পাব। পিয়াহত যদি এগিলাচ পানী খাব নাপায় শৰীৰে কষ্ট পাব। জৰা, এটা সময়ত কিচকিচিয়া চুলি, এমাইললৈকে দেখে, ৰিং মাৰিলে শুনে, যাওঁ বুলিলে যায়, খাওঁ বুলিলে খায়। কালৰ অতৰ্কিত গতিত এটা সময়ত আপোনাৰ কিচকিচিয়া চুলিকেইডাল মৰাপাতৰ দৰে বগা হৈ যাব, দৃষ্টিশক্তি কমি যাব, শ্ৰৱণ শক্তি কমি যাব, শৰীৰ সুতুৰা সুতুৰ পৰিব, টান টান বস্তু চুবোৱা দাঁতকেইটা সুলকি পৰিব, যাওঁ বুলিলে যাওঁ, খাওঁ বুলিলে খাওঁ বোলা দেহাৰ আগত মুখৰ আগত এমুঠি জীয়াৰীবোৰে নিদিলে খাবলৈ নোপোৱা অৱস্থা হ'ব। সেই সময়ত আমাৰ মনলৈ পূৰ্ব স্মৃতি ৰোমন্থন কৰি যিটো দুখ আহে সেইটো কৈছে আধ্যাত্মিকৰ মানসিক তাপ। তাৰ উপৰিও আমাৰ আপোনজন মৰিলে, মনে ভাল পোৱা বস্তু হৰণ ভগন হ'লে আৰু মৃত্যুৰ দুখে আমাক সদায় পীড়িত হৈ থাকে, সদায় তাপ দি থাকে। গতিকে এই 3টা তাপৰ পৰা আমি নিজক মুক্ত কৰিবলৈ হ'লে ভগৱন্তৰ কৃষ্ণৰ গুণনাম গাব লাগিব, ক'ব লাগিব, শুনিব লাগিব। এই ভকতি কৰিলে আমাক 3টা তাপে স্পৰ্শ কৰিব নোৱাৰে। কৃষ্ণ মুখপদ্ম মধুপিয় যেন নয়ন ভ্ৰমৰ ভৰি, দ্ৰৱ ভৈল চিত্ৰ তনু ৰোমাঞ্চিত লুটক পৰৈ নিগৰি। গতিকে মধুবিলাকে অৰ্থাৎ ভোমোৰা বা মৌবিলাকে যেনেকৈ ফুলত মৌ পান কৰি থাকে, ঠিক তেনেকৈ আমি কৃষ্ণৰ গুণনাম লৈ আমিও তেনেকৈ চিত আৰু তনু আমি ৰোমাঞ্চিত কৰি তুলিব লাগে। কৃষ্ণ কথা শুনিলে আমাৰ মাত গদগদ হৈ যাব লাগে, শৰীৰ ৰোমাঞ্চ হৈ যাব লাগে, কেতিয়াবা আনন্দৰ অচলো কেতিয়াবা শোকৰ অচলো বাগৰি যাব লাগে। এনে এটা স্তৰলৈকে যেতিয়া আমি ভক্তিৰ বাবে নিজক আগুৱাই লৈ যাব পাৰিম তেতিয়া আপুনি মই জীৱন্ত মুক্ত হৈ যাব পাৰিম। আমাৰ মৰাৰ পিছত মুক্তিটো আমাৰ কাম্য হ'ব নালাগে, জীৱন্ত মুক্ত। কেতিয়া জীৱন্ত মুক্ত হ'ব? ভাগৱতে কৈছে, অ হৰি হৰি উচ্চাৰণতে যাৰ নয়নৰ হন্তে, ঝৰৈ নিৰ শৰীৰ পুলক, ভৈলা সংসাৰৰ পাৰ, মৰিবে ন লাগে তাৰ, জীৱন্ততে পাইলে ক কৃষ্ণ। ঈশ্বৰৰ গুণনাম শুনোতে, গাওঁতে, প্ৰাৰ্থনা কৰোঁতে যাৰ চকু পানী ওলাই আহে, যাৰ শৰীৰ ৰোমাঞ্চ হৈ যায়, যাৰ মাত গদগদ হৈ যায়, সেইটো জীৱ জীৱন্ত মুক্ত বুলি কৈছে।
আমি নিজক জীৱন্ত মুক্ত স্থানত যাতে উপনীত কৰিব পাৰোঁ তাৰ কাৰণে আজিৰ দৰে পৰিৱেশলৈ আহি কৃষ্ণ কথা শ্ৰৱণ কীৰ্তন আমি কৰিব লাগিব। এতিয়া কৈছে ৰূপ দেখি ভুল নাহি মাত বোল চিত্ৰৰ যেন পুতলি লোকৰ আনন্দ বঢ়াই জদুৰাই লীলা কৰি জান্ত চলি। এই ধৰণে সকলোৰে মনত আনন্দ সঞ্চাৰ কৰিবৰ কাৰণে তেওঁ লীলা কৰি আনন্দ মনেৰে মথুৰাত প্ৰৱেশ কৰিছে। গমন গম্ভীৰে ৰত্নৰ মন্দিৰে প্ৰৱেশিলা কৃষ্ণ ৰাম অনেক আদৰে মাতৃৰ চৰণে কৰিলা পৰি প্ৰণাম। গতিকে তেওঁলোকে গৈ অতি শ্ৰদ্ধা ভক্তি সহকাৰে মাতৃসকলক প্ৰণাম জনাইছে। দৈৱকী ৰোহিণী ধৰি সতিনী পুত্ৰ দুইৰ গলে বান্ধি শৰীৰক সবে হৰিষ লুটকে তিয়াইলা আনন্দে কান্দি। দৈৱকী ৰোহিণীয়ে কৃষ্ণ বলৰামক সাৱটি ধৰি শৰীৰ ৰোমাঞ্চ হৈ গৈছে, চকু পানী ওলাই গৈছে। এয়া এটা পুত্ৰ স্নেহ, মাতৃৰ পুত্ৰৰ প্ৰতি স্নেহৰ এটা সুন্দৰ নিদৰ্শন ইয়াত দাঙি ধৰিছে। অতি চিৰকালে দেখা দেখি হুই সাৱটি আছিলা বুকে তনু মন প্ৰাণ সবেও জোৰাইল বুলন্ত আতি উৎসুকে। বহুদিনৰ পিছত বলৰাম কৃষ্ণক দেখা পায় দৈৱকী আৰু ৰোহিণীয়ে সাৱট মাৰি ধৰি তেওঁলোকৰ যেতিয়া মন প্ৰাণ পুলকিত হৈ গৈছিল, তনু ৰোমাঞ্চিত হৈ গৈছিল, এই ধৰণৰ অৱস্থাৰে তেওঁলোকে পুত্ৰসকলক আদৰণি জনাইছিল। দেখিবাৰ নতু পলাই হাবি আহে থাকিবে নপাইলে চাই এতদিন কৈতো আমাকো এৰিয়া আছিল প্ৰাণ পুতাই। তোমালোকে ইমান দিন আমাক এৰি ক'ত আছিলা বুলি ৰোহিণী আৰু দৈৱকীয়ে কৃষ্ণ আৰু বলৰামক উদ্দেশ্যি মন্তব্য কৰিছে। এইখিনিলৈকে আমাক কৈছে। ইয়াৰ পিছত কি কৈছে আমি শুনিম বাৰক। ৰাম অনন্তৰে ৰাম মাধৱে প্ৰবোধ কৰিলা মাওক নাতি মাতি বৈকুণ্ঠৰ সুখ গৃহতে মিলিল কৃষ্ণৰ প্ৰসাদে আতি খণ্ডিল লাহাত যতে দুৰ্গতি দুখ হেহি দিন হন্তে মনৰ আনন্দ সদায় নুগুচৰ পুত্ৰৰ মুখ দেখন্তে আনুজত জন ৰঞ্জিলা বাকু ৰাম কৃষ্ণে বুলি মাতি স্বৰ্গতো অধিক দেখিয় আনন্দ মথুৰাত দিনে ৰাতি কৃষ্ণৰ প্ৰসাদে দুখ দূৰ গৈল নাই উপসৰ্গৰ ৰোগ ঘৰে ঘৰে বহিল অচলা সম্প্ৰতি ইন্দ্ৰটো অধিক ভোগ। এতিয়া পৰৱৰ্তী পদৰ দ্বাৰা আমাক কি ক'ব বিচাৰিছে যে অনন্তৰে ৰাম মাধৱে প্ৰবোধ কৰিলা মাওক মাতি বৈকুণ্ঠৰ সুখ গৃহতে মিলিল কৃষ্ণৰ প্ৰসাদে আতি। অৰ্থাৎ আমাৰ বৈকুণ্ঠৰ সুখ আৰু স্বৰ্গৰ ভোগ আমি ইয়াতেই গঢ়ি তুলিব লাগিব। স্বৰ্গ নৰক যিটো পৰম মুকুতি তিনি একতুল্য যাৰ হৰিত ভকতি, যাৰ ঈশ্বৰৰ ভক্তি থাকিব বৈকুণ্ঠৰ সুখ স্বৰ্গৰ ভোগ ইয়াতেই উপভোগ কৰিব পাৰিব। এয়াই হৈছে ভকতিৰ মহিমা। স্বৰ্গতো নৰক দুখ কৃষ্ণ কথা বিনে, নৰকতো মুখ্য সুখ কৃষ্ণ কথা শুনে। আপোনালোকৰ গাঁৱত এঘৰ দুখীয়া মানুহ আছে, কিন্তু ঈশ্বৰৰ প্ৰতি ভক্তি আছে, ঈশ্বৰৰ কথা গাই কয় শুনে। ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে তেওঁলোকৰ ঘৰলৈ আলহী অতিথি যায় আৰু ঈশ্বৰৰ কথা পাতি থাকে, শুনি থাকে, কৈ থাকে।
গতিকে বাহ্যিক দুখে তেওঁলোকক স্পৰ্শ কৰিব নোৱাৰে। এঘৰ ধনী মানুহ আছে, কৃষ্ণ কথা নুশুনে, ঈশ্বৰৰ প্ৰতি ভক্তি নাই, তেওঁলোকৰ ঘৰলৈ ভকত বৈষ্ণৱ নাযায়। গতিকে তেওঁলোকে সকলো ধন টকা পইচাৰ মাজত থাকিও মনৰ সুখ নাপায়। সুমংগলেই অমংগল জানা কৃষ্ণ বিনে, চব থাকিলেও অমংগলৰ পৰা মুক্ত নহয় যদি কৃষ্ণ কথা নকয়, নাগায়, নুশুনে। অমংগলেই সুমংগল কৃষ্ণৰ কীৰ্তনে। কিবা অপায় অমংগল হৈছে, ভগৱন্তৰ গুণনাম লওক, গাওক, ভকতক মাতি কীৰ্তন একাধা পাঠ কৰক, নাম এষাৰ গাওক, আপোনাৰ ঘৰখন মংগল হৈ যাব। এয়াই নামৰ মহিমা। গতিকে খণ্ডিল ললাট যতেক দুৰ্গতি, দুখ সেই দিন হন্তে। গতিকে বলৰাম কৃষ্ণ আহি মথুৰাত প্ৰৱেশ কৰাৰ লগে লগে তেওঁলোকৰ পূৰ্বৰ দুখ দুৰ্গতিবিলাক নাইকিয়া হৈ গ'ল। অৰ্থাৎ ভগৱন্তৰ গুণ নামে আমাক দুখ দুৰ্গতিৰ পৰা মুক্ত কৰি দিয়ে। সেইকাৰণে আমি প্ৰত্যেক ঘৰতে পুৱা গধূলি, অন্য নহ'লেও পুৱা গধূলি দুবেলা যাতে আমাৰ ঘৰখনত সকলো ল'ৰা ছোৱালীয়ে মিলি ঈশ্বৰৰ প্ৰাৰ্থনা এটা, ঈশ্বৰৰ নাম এটা যাতে আমি গাব পাৰোঁ, ক'ব পাৰোঁ, তাৰ প্ৰতি আমি পৰিৱেশ সৃষ্টি কৰিব লাগিব। মনৰ আনন্দ সদায় নুগুচৈ পুত্ৰৰ মুখ দেখন্তে। গতিকে ৰোহিণী আৰু দৈৱকীকে প্ৰমুখ্য কৰি প্ৰজাগণে কৃষ্ণ বলৰামক দেখাৰ লগে লগে, তেওঁলোকৰ গুণনাম লোৱাৰ লগে লগে পূৰ্বৰ দুখবিলাক আৰু তেওঁলোকৰ নাই, আঁতৰি গুচি গ'ল। আনো যতজন ৰঞ্জিলা সবাকো ৰামকৃষ্ণে বুলি মাতি, স্বৰ্গটো অধিক দেখিও আনন্দ মথুৰাত দিনে ৰাতি। কৃষ্ণ বলৰামক পোৱাৰ লগে লগে, কৃষ্ণৰ গুণনাম লোৱাৰ লগে লগে মথুৰাবাসীয়ে স্বৰ্গৰ সুখ, বৈকুণ্ঠৰ সুখ, স্বৰ্গৰ ভোগ সেই মথুৰাতে উপভোগ কৰিছে বা উপলব্ধি কৰিছে। কৃষ্ণৰ প্ৰসাদে দুখ দূৰক ভৈল, নাহি উপসৰ্গ ৰোগ, ঘৰে ঘৰে ভৈল অচলা সম্পত্তি, ইন্দ্ৰটো অধিক ভোগ। গতিকে আমাক কৃষ্ণৰ গুণনামৰ ভক্তিয়ে আমাক স্বৰ্গৰ সুখ ভোগ আৰু বৈকুণ্ঠৰ সুখ আনি দিয়ে। সেইকাৰণে ইয়াত বাহ্যিকক কৃষ্ণ বলৰামক দেখাৰ লগে লগে বসুদেৱ দৈৱকী ৰোহিণীকে প্ৰমুখ্য কৰি মথুৰাবাসীৰ মনলৈ আনন্দ অহাৰ এটা প্ৰতিচ্ছবি দাঙি ধৰিছে, দেখুৱাইছে। ঠিক তেনেকৈ আমাৰ যিখন ঘৰত পুৱা গধূলি ভগৱন্ত কৃষ্ণৰ গুণনাম ল'ব, গাব, শুনিব, সেইখন ঘৰলৈ আনন্দ নিজেই আহিব। আনন্দক মাতিব নালাগে, নিজে আহিব। মাত্ৰ আমাৰ ঘৰখনত যাতে সেই মংগলময় কৃষ্ণৰ গুণনাম যাতে আমি ল'ব পৰা, গাব পৰা, শুনিব পৰা এটা পৰিৱেশ আমি যাতে সৃষ্টি কৰিব পাৰোঁ। প্ৰত্যেকৰ ঘৰতে যাতে গুৰুগৃহ অকণমান থাকিব লাগে, তেতিয়াহে মানৱ জন্ম ধৰাৰ সাৰ্থকতা হ'ব। হৰি গুণনাম শ্ৰৱণ কীৰ্তন ভজিও হৰিচৰণ, মনুষ্য হুই বাৰু এহিমানে মাত্ৰ জানা নিজ প্ৰয়োজন। গতিকে পুৱা গধূলি গুৰুগৃহ ধূপ ধূনা জ্বলাই মোচা কোচা কৰিলে কি পুণ্য হয়? আমাৰ মহাভাৰতৰ ইক্ষ্বাকু বংশৰ 61টি ৰজা জয়ধ্বজে দেখুৱাই গৈছে। জয়ধ্বজে নিতৌ নিজৰ গুৰুগৃহটো নিজে মচি কাচি পৰিষ্কাৰ কৰিছিল। এদিন তেওঁৰ পুৰোহিতজনে আহি ৰাতিপুৱাই মানে জয়ধ্বজে নিজৰ গুৰুগৃহ মচি ওলাই অহা দেখি আশ্চৰ্য প্ৰকাশ কৰিলে। এওঁ দেশৰ 61টি ৰজা, সাৰ্বভৌম ৰজা, এওঁ বহুত চাকৰ নাকৰ আছে, তৎসত্বেও এওঁ চাকৰ নাকৰ দ্বাৰা নুমুচি নিজেই গুৰুগৃহটো কিয় মচিছে? ওচৰ চাপি গৈ সুধিলে, মহাৰাজ তুমি দেশৰ 61টি ৰজা? বোলে হয়। তুমি সাৰ্বভৌম ৰজা? বোলে হয়। তোমাৰ বহুত চাকৰ নাকৰ আছে? বোলে হয়। তুমি চাকৰ নাকৰ দ্বাৰা গুৰুগৃহটো নিজেই নমচি, চাকৰ নাকৰ দ্বাৰা নমচি তুমি নিজেই কিয় মুচিছা? পুৰোহিত তুমি ঠিকেই কৈছা। মই কিয় মচো শুনা। মই পূৰ্বজন্মত যজ্ঞমাল্য নামৰ এজন বৈশ্যলোক আছিলোঁ। মোৰ নিতৌ কৰ্ম আছিল বেচাললৈ যোৱা, পৰদ্ৰব্য হৰণ কৰা। এই বেয়া কামত আত্মনিয়োগ কৰা দেখি আভিজাত্য পৰিয়ালৰ পিতৃ মাতৃ ভাতৃগণে মোক মাতি আনি বুজালে, তুমি এনেকুৱা বেয়া কামত আত্মনিয়োগ কৰিলে আমাৰ বংশৰ মৰ্যাদা হানি হ'ব। তুমি অহাকালিৰ পৰা এই কামৰ পৰা আঁতৰি আহিব লাগে। মই পিতৃ মাতৃ ভাতৃগণৰ সৎ উপদেশ শুনিলোঁ, কিন্তু মই তাত যি সুখ আৰু আনন্দ পাইছিলোঁ সেইটো এৰিব নোৱাৰি মই পুনৰ তেনে কামত আত্মনিয়োগ কৰা দেখি
বংশৰ মৰ্যাদা হানি হোৱাৰ ভয়ত পিতৃ মাতৃ ভাতৃগণে মোক মৰিয়াই কিলাই তেজপুত্ৰ কৰি খেদি পঠিয়ালে। মই কান্দি কান্দি গৈ এখন অৰণ্যৰ মাজমজিয়াত প্ৰৱেশ কৰিলোঁ। গৈ কোনো ঋষিমুনি যোগীগণে ঈশ্বৰক ধ্যান কৰি সিদ্ধি লাভ কৰি পৰিত্যক্ত এটা মন্দিৰ দেখা পালোঁ। আৰু তাতেই মই খন্তেক জিৰণি লওঁ বুলি ঠাইখন মচি কাচি পৰিষ্কাৰ কৰি মই শুলোঁ। টোপনি গ'ল। কাল সৰ্পই দংশন কৰিলে, মোৰ মৃত্যু হ'ল। কিন্তু জীৱনৰ শেষ বেলা পৰিত্যক্ত হ'লেও ঈশ্বৰৰ গুণনাম লোৱা ঠাইখন যে মই মচি দিলোঁ, গতিকে মোৰ তাৰ পুণ্যৰ ফলত পূৰ্বৰ সকলো পাপ খণ্ডন কৰি এই জন্মত মোক ইক্ষ্বাকু বংশৰ 61 ৰজা কৰি ভগৱন্তই মোক জন্ম দিছে। মই জাতিস্মৰ শক্তিৰ বলত সেই কথা উপলব্ধি কৰি তুমি কোৱাৰ দৰে চাকৰ নাকৰ থকা স্বত্তেও তেওঁলোকলৈ উপেক্ষা নকৰি মই নিজৰ মন্দিৰটো নিজেই মচোঁ। নামঘৰ মন্দিৰ মচিলে কি হয় শুনা। হৰিৰ মন্দিৰ কৰে যিজনে মাৰ্জন, অতাৰ যত পুণ্য হয় নাযায় গণন। নামঘৰ বা মন্দিৰ মুচিলে কি পুণ্য হয় তাক হিচাপ মই তোমাক দিব নোৱাৰোঁ। জানিবা নাজানি কৰে মন্দিৰ মাৰ্জন, তাহাৰ সামফল্য हुए মনুষ্য জনম। কোনোবাই নাজানে গুৰুগিৰি মচিলে পুণ্য হয়, নামঘৰটো মচা কোচা কৰি সাৰা পোচা কৰিলে পুণ্য হয়, নাজানে। কিন্তু কোনোবাই ক'লে তুমিয়ে মচি দিয়া, তুমিয়ে সাৰি দিয়া। গতিকে নজনাকে সাৰা মোচা কৰিলেও আমাৰ মানৱ জীৱন ধৰ্মৰ সাৰ্থকতা হয়। নামঘৰ পৰিষ্কাৰ কৰাৰ ক্ষেত্ৰত ইমান পুণ্য সোমাই আছে। স্বজ্ঞানত কৰে যিটো মাৰ্জন মন্দিৰ, সৰ্বপাপ খণ্ডি হয় ভৱ ভয় পাৰ। যি জানে নামঘৰ মচিলে গুৰুগিৰি মচিলে পুণ্য হয়, তেওঁ এই ভৱ সংসাৰৰ পৰা মায়াময় দুখবিলাকৰ পৰা মুক্ত হ'ব পাৰিব। আজি আপোনালোকৰ অৱস্থা ভাল, ধুনীয়াকৈ বনাইছে, পকাৰ খুঁটা পকা মানে গুৰুগিৰি বনাইছে। কাৰোবাৰ অৱস্থা বেয়া, খেৰ বাঁহে বনাইছে। কাৰোবাৰ ব্যক্তিগত অৱস্থা ভাল, গুৰুগিৰি ধুনীয়াকৈ বনাইছে, টাইলছ লগাইছে, সোণ ৰূপৰ ফুল আঁৰি দিছে। কাৰোবাৰ অৱস্থা বেয়া, খেৰ বাঁহেৰে বনাইছে। ধনীয়ে কৰন্ত দিব্য হৰিৰ মন্দিৰ, ইষ্টিক পাশন্য ৰূপ সুবৰ্ণ প্ৰাচীৰ। তৃৰ্ণ কাষ্ট দিয়া কৰে দৰিদ্ৰে নিৰ্মাণ, তথাপি মাৰ্জন ফল দুয়োৰে সমান। গতিকে পকা ঘৰ মুচিলে বেছি পুণ্য, মাটিৰ ঘৰ মুচিলে কম পুণ্য নহয়। গীতাত কৃষ্ণই অৰ্জুনক কৈছে, মূৰ গৃহে পুষ্পবাতি কৰিবা যতন, শ্ৰদ্ধাভাৱে মূৰ গৃহ কৰিবা লেপন। গৃহক লেপনতে মৃতিকাৰৰ ৰেণু যত, সেই কৰ্মে ভক্তি বাহে থাকে বৈকুণ্ঠত। গতিকে গুৰুগিৰি বা নামঘৰ মচি আনোতে আমাৰ আঙুলিৰ যিবোৰ সাজ আমাৰ পৰিব, সেই সিমান দিন সেই জীৱটো বৈকুণ্ঠত নিবাস কৰিব পাৰিব। গতিকে নামঘৰ মচা কোচাত ইমান পুণ্য অন্তৰ্নিহিত হৈ আছে, যাৰ কাৰণে সিদিনা গুৰুজনৰ আগত ৰাধিকা সতীয়ে সেই সতীত্ব গুণৰ প্ৰতিভাৰ প্ৰকাশ কৰি অলৌকিকক লৌকিক কৰি দেখুৱাই থৈ গৈছিল। ৰাধিকা সতীয়ে গুৰুজনৰ ওচৰত সতীত্ব গুণৰ অন্যতম বৈশিষ্ট্য কি বুলি কৈছিল, গুৰুদেৱ মোৰ সতীত্ব গুণৰ অন্যতম বৈশিষ্ট্য প্ৰাতসে উঠিয়া কৰ গৃহকৰ্ম গণ, অবাহিৰে ভিতৰে কৰ গুময় সিঞ্চন। মোৰ সতীত্ব গুণৰ অন্যতম বৈশিষ্ট্য, মই ৰাতিপুৱা সোনকালে উঠি ঘৰ দুৱাৰ সাৰি মুচি গুৰুগিৰি মচি কাচি পৰিষ্কাৰ কৰি মই ভগৱন্তৰ গুণ নাম লগাই ঘৰখন প্ৰদূষণ মুক্ত কৰোঁ। আৰু পুৱাৰ সৌৰ শক্তি আহৰণ কৰি সৃজনী শক্তি অটুট কৰি ৰাখোঁ। অৰ্থাৎ যিবিলাক নৱদম্পতীয়ে ৰাতিপুৱা সোনকালে উঠি সৌৰ শক্তি আহৰণ কৰিব, তেওঁলোকে সতী সন্তান জন্ম দিবলৈ চিজাইন কৰিব নালাগে, নৰ্মেল কৰিব পাৰিব। ইমান বিজ্ঞানৰ প্ৰভাৱ আমাৰ ধৰ্মত নিহিত হৈ আছে, যাৰ কাৰণে বিশ্ববিখ্যাত বৈজ্ঞানিক আইনষ্টাইনে কৈছে, চায়েন্স উইদাউট ৰিলিজন ইজ ব্লাইণ্ড, ৰিলিজন উইদাউট চায়েন্স ইজ লেম। অৰ্থাৎ যি বিজ্ঞানত ধৰ্ম নাই সি অন্ধ, যি ধৰ্মত বিজ্ঞান নাই সি খুৰা। ধৰ্ম আৰু বিজ্ঞান ওতঃপ্ৰোত সম্বন্ধ। গতিকে গুৰুজনে কৈছে বৰ সুন্দৰ হৈছে, যোৱা পানী আনা। ৰাধিকা সতীয়ে সোনকালে উঠি গুৰুগিৰি মচি কাচি ধূপ ধূনা জ্বলাই ঈশ্বৰ উপাসনা কৰি ঘৰখন প্ৰদূষণ মুক্ত কৰি ৰখাৰ সৎগুণৰ প্ৰভাৱত
তেওঁ বুৱতী নদী বন্ধ কৰি দিব পাৰিলে, টেম্বনি জান বন্ধ কৰি দিব পাৰিলে, 3টা কাঠি এপল পানী আৰু এপল মাটি আনি। এয়া সৌ গুৰুজনৰ দিনৰ কথা। গতিকে আমি এই ভাগৱতৰ এই দৰ্শনবিলাক, বেদৰ এই দৰ্শনবিলাক আমি বিশ্বাসেৰে ল'ব লাগিব। বিশ্বাসে পাইবেতাংক তৰ্কে বহুদূৰ। আমি ধৰ্ম গুণবিলাক, ধৰ্ম কথাবিলাক বিশ্বাসেৰে ল'ব লাগিব। আমাৰ মহাত্মা গান্ধীয়ে কৈছে ৰিলিজিয়াছ বিলিফছ আৰ বেছড অন ফেইথ। ধৰ্ম দৰ্শন বিশ্বাসৰ ওপৰত নিৰ্ভৰ কৰে। ৰিলিজন ইজ নট ৰিয়েলি হোৱাট ইজ গ্ৰেস্পড বাই ব্ৰেইন বাট বাই হাৰ্ট। ধৰ্ম দৰ্শন মগজে ঢুকি পোৱা বস্তু নহয়, ই অন্তৰৰ উপলব্ধিৰ বস্তু। গতিকে আমি উপলব্ধিৰ দ্বাৰা আমি জীৱনক সংস্কাৰ নমাই আনিব পাৰোঁ। গতিকে আমাক প্ৰত্যেককে একোটা একোটা জ্ঞান দি পঠিয়াইছে ভগৱানে। কিন্তু জ্ঞান কি জ্ঞান দিছে আপোনালোকেহে জানিব। কিন্তু জ্ঞানটো পালেই নহ'ব, তাক প্ৰণালীবদ্ধ প্ৰয়োগৰ দ্বাৰা বিজ্ঞানলৈ উত্তৰণ কৰিব লাগিব। বিজ্ঞানটোক আকৌ উপলব্ধিৰ দ্বাৰা দৰ্শনলৈ উত্তৰণ কৰিব লাগিব। দৰ্শনটোক উপলব্ধিৰ দ্বাৰা ধৰ্মত নি প্ৰতিষ্ঠা কৰিব লাগিব। তেতিয়া ধৰ্ম ৰক্ষতি ৰক্ষিত, তেতিয়াহে আমাক ধৰ্মই ৰক্ষণাবেক্ষণ দিব। এজন দাৰ্শনিক পণ্ডিতে কৈছে চিষ্টেমেটিক নলেজ ইজ চায়েন্স, ৰিয়েলাইজ চায়েন্স ইজ ফিলচফি, ৰিয়েলাইজ ফিলচফি ইজ ৰিলিজন, ৰিলিজন ইজ দ্য হাই চেন্স অফ ফিলচফি। প্ৰণালীবদ্ধ জ্ঞানক বিজ্ঞান বুলি কৈছে। বিজ্ঞানটোক যেতিয়া উপলব্ধি কৰিব দৰ্শন, আৰু দৰ্শনটোক যেতিয়া উপলব্ধি কৰিব ধৰ্ম, ধৰ্মতকৈ আৰু শ্ৰেষ্ঠ দৰ্শন নাই। সেইকাৰণে মহাপুৰুষে এটা বাক্যত বুজাই দিছে, যতেক দেখা খোজ সমুদায়, হস্তিৰ খোজত সবে লুকাই, এহিমতে যত বিশ্ব সমস্ত, কৃষ্ণতে জানা সবে যাই অস্ত। গতিকে প্ৰকৃতি জগতত যিমানবিলাক জীৱ জন্তু আছে সকলো জন্তুৰ খোজ হাতীৰ খোজত লুকাই যায়। হাতীৰ খোজতকৈ আৰু শ্ৰেষ্ঠ খোজ নাই। ঠিক তেনেকৈ এই বিশ্ব ব্ৰহ্মাণ্ডত যিমান ডাঙৰ মানুহ নহওক, ৰাষ্ট্ৰপতিও কৃষ্ণতে বিলীন হ'ব লাগিব, সাধাৰণ নাগৰিকো কৃষ্ণতে বিলীন হ'ব লাগিব, MLA মিনিষ্টাৰো কৃষ্ণতে বিলীন হ'ব লাগিব, ঠেলাওলা ৰিক্সাও কৃষ্ণতে বিলীন হ'ব লাগিব। আপোনালোকৰ গাঁৱৰ আটাইতকৈ ধনী মানুহজনো কৃষ্ণতে বিলীন হ'ব লাগিব, আটাইতকৈ দুখীয়া মানুহজনো কৃষ্ণতে বিলীন হ'ব লাগিব। কৃষ্ণৰ ব্যতিৰেকে আৰু দ্বিতীয় ব্যৱস্থা নাই। সেইকাৰণে গুৰুজনে আমাক এটা নীতি শিক্ষা দিছে, কৃষ্ণক পুজিলে পূজা সমস্তৰে হয়, পৃথকে পুজিলে পূজা কেহু নলয়। আমি ধৰ্ম কৰিবলৈ হ'লে ঈশ্বৰক সন্তুষ্ট কৰিবলৈ যত্ন কৰক। ঈশ্বৰ যদি সন্তুষ্ট হয় সব দেৱতা সন্তুষ্ট হ'ব। যিজনৰ ত্ৰিপিটিত তুষ্ট হ'ব দেও, জানিবা সিজন পিতৃ এক কৃষ্ণ দেও। ভগৱানক সন্তুষ্ট কৰিলে সব দেৱতা সন্তুষ্ট হ'ব। গতিকে আমি ভগৱন্তক যাতে ঘৰত ৰাখিব পাৰোঁ, ভগৱন্তক যাতে আমি নিজৰ কৰিব পাৰোঁ। যিটো নামলৈ হৰি তাৰ হয়, ই কোনো ৰহস্য বৰে। এই আদৰ্শৰে আমি যাতে পৰিয়াল সমাজ আগুৱাই নিব পাৰোঁ, তাৰ কাৰণে আমি যত্ন কৰিব লাগিব। পৰম শ্ৰদ্ধাৰ বাবাই সমস্ত এইখিনিতে ছেট পৰিছে, সময়ো যথেষ্ট হৈছে। আমি সময়ৰ প্ৰতি দৃষ্টি ৰাখি ইমানতে আজি আলোচনা সামৰাৰ কথা ভাবিছোঁ, যদি আপোনালোকৰ অনুমতি হয়। হ'ব, সামৰি দিয়ক। কৃষ্ণ দোহাই দিয়ক। বাবে এটি প্ৰশ্ন অৱতাৰণা কৰিছে। প্ৰথম প্ৰশ্নটো সৎসংগ ও সৎগুৰুৰ বিষয়ে অভাজনৰ লগতে সমূহ ৰাইজলৈ বিস্তৰভাৱে কৈ কৃতাৰ্থ কৰে যেন। নৱম স্কন্ধৰ সগৰ ৰজাৰ 60,000 পুত্ৰই ৰজাৰ যজ্ঞৰ ঘোঁৰা বিচাৰি গৈছিল। এই পুত্ৰসকল সমানে ডেকা হ'ল কেনেকৈ, এই সংশয় দূৰ কৰি কৃপা কৰে যেন। মই দ্বিতীয় প্ৰশ্নৰ উত্তৰ আজি নিদিওঁ, এইকাৰণেই মই আগতীয়াকৈ কৈছিলোঁ আজিৰ প্ৰশ্নবিলাক পাঠৰ প্ৰসংগলৈ আনিব। পাঠৰ ওপৰত কৰা প্ৰশ্নৰ উত্তৰ দিলে পাঠৰ সৌষ্ঠৱ বৃদ্ধি হ'ব। গতিকে নৱম স্কন্ধ ভাগৱতৰ কথাটো এতিয়া দশমলৈ আনিব নালাগে। মই সেইটো আপোনাক ফোনৰ যোগেদি তাৰ উত্তৰটো দিম, আপুনি ল'ব। মই প্ৰথম প্ৰশ্নৰ উত্তৰটো দিব খুজিছোঁ, যিহেতু আমি প্ৰাসংগিক ক্ৰমে এই কথাখিনি উল্লেখ কৰি গৈছিলোঁ। সৎসংগ সৎগুৰুৰ বিষয়ে। এতিয়া সৎসংগ বা সাধুৰ সংগ, সন্ত মহন্ত ভক্ত বৈষ্ণৱ সৎগুৰু, এইখিনি আমাৰ প্ৰত্যেকৰে মান্যবৰ হ'ব লাগিব।
আমি গুণগতভাৱে যদি 5 জনৰ ভিতৰত এজন হ'ব পাৰোঁ, সন্ত, মহন্ত, ভক্ত, বৈষ্ণৱ, সাধু, এই 5 জনৰ ভিতৰত যদি এজন হ'ব পাৰোঁ, আমাক মানুহেতো হিংসা কৰি নোৱাৰে, স্বয়ং ভগৱন্তয়ো আমাক পদচ্যুত কৰিব নোৱাৰে। এতিয়া মূৰ সুমংগল কথা কহন্ত শুনন্ত, মুত মনত দিয়া হবে তাকপ এৰাৱন্ত, তাকে সে বুলিও সাধু জানিবা আই, তাৰাৰ সংগকত তুমি পাৰ্থিবা সদায়। এইটোৱেই সৎসংগ বা আমাৰ সাধুৰ সংগ, যি ভগৱন্তৰ কথা কয় বা শুনে আৰু 3টা তাপৰ পৰা নিজক মুক্ত কৰিব পাৰে। এয়া হৈছে সৎসংগ, সৎগুৰু। এতিয়া গুৰু বুলিলে গুপদে অন্ধকাৰ, ৰূপদে পোহৰ, যে আমাৰ অজ্ঞান আঁতৰাই যি জ্ঞানৰ পোহৰ দিয়ে সেইজনেই গুৰু। গতিকে আপোনাৰ মোৰ তেজৰ সম্বন্ধ নাথাকিব পাৰে, কিন্তু আপোনাক যদি সৎ বুদ্ধি দিয়ে, সৎ জ্ঞান দিয়ে, ভক্তি জ্ঞান দিয়ে, সেইজনকেই সৎগুৰু বুলি কৈছে। যিজনে সৎ শিক্ষা, সৎ ভক্তি জ্ঞান প্ৰদান কৰে সেইজনক সৎগুৰু। আৰু যিজনে আপোনাক অসৎ জ্ঞান দিব সেইজন গুৰু হ'ব নোৱাৰে, সেইজনক আমি শত্ৰু জ্ঞান কৰিব লাগে। যাৰ কাৰণে নাৰদে কংসক কৈছে, শুন হেৰ' অজ্ঞানী কংস, তই যাক আপোন বুলি ভাবিছ সি তোৰ মহাশত্ৰু, তই পৰম ব্ৰহ্ম কৃষ্ণৰ বিৰোধ কৰিছ। গতিকে অনুচৰবিলাকে আহি তোমাক কৈছে, মহাৰাজ আদেশ কৰক, আমি এইমাত্ৰ তোমাৰ শত্ৰুক নিধন কৰি আহিম। কংস অজ্ঞানী কাৰণে ঈশ্বৰৰ বিৰোধ কৰাৰ বিপৰীতে তেওঁ অনুচৰবিলাকে তেওঁক অনুপ্ৰেৰণা যোগোৱাৰ কাৰণে, সহযোগিতা কৰাৰ কাৰণে তেওঁ ভাবিলে এওঁলোক মোৰ পৰম মিত্ৰ। গতিকে এয়া হৈছে অজ্ঞানী মানুহৰ ভাৱ। কংসৰ দৰে অভিমানী, কংসৰ দৰে অজ্ঞানী মানুহে শত্ৰুকে মিত্ৰ বুলি ভাবে, আপোন বুলি ভাবে। কিন্তু যিসকল জ্ঞানী মানুহ তেওঁলোকে শত্ৰুক কেতিয়াও মিত্ৰ বুলি ভাবিব নোৱাৰে। অৰ্থাৎ আপোনালোক গাঁৱৰ দুজনৰ মাজত মনোমালিন্য হৈছে, আমাৰ গাঁৱৰ সকলো মানুহে গৈ বুজাব লাগে, তোমালোকেনো কেলে মনোমালিন্য হৈছা, কেলেনো ইজনে সিজনক বেয়া পাইছা, কল দুটা থাকিলেও ঠেকাঠেকি লাগে, গতিকে তোমালোকৰ মাজত এইটো মনোমালিন্য ধৰি নাথাকিবা, হ'ব দিয়া, এৰি দিয়া, এই বুলি বুজাব লাগে। এই বুলি যিসকলে বুজাব তেওঁলোক সৎ শুদ্ধ গুৰু, জ্ঞান দিছে, সৎ জ্ঞান দিছে। কিন্তু যিসকলে কয় তোমাক আমুকে এনেকৈ ক'লে, বোলে হয়, ভয় নকৰিবা, আমি আছোঁ, কেছ দি দিয়া, আমুক কৰা তামুক কৰা, বিৰোধ কৰি পেলাই যেতিয়া আপোনাৰ বিৰোধে মানে আপোনাক ক'ব, সেইজন আপোনাৰ পৰম শত্ৰু। জ্ঞান কৰিব লাগে দেই। যিজনে আমাক বিপদৰ ফালে ঠেলি দিয়ে, বেয়া কৰ্মৰ প্ৰতি উদগনি দিয়ে, সেইজন কেতিয়াও সৎগুৰু বা সৎ উপদেশী লোক হ'ব নোৱাৰে। গতিকে যিজনে সৎ জ্ঞান দিব, ভক্তি জ্ঞান দিব, সেইজনকে আমি সৎগুৰুৰূপে আমি ভাবিব লাগে, আৰু সেইজন সদায় কৃষ্ণৰ সন্মুখীন হ'ব লাগে। সৎগুৰুসকল কৃষ্ণ ভক্তি পৰায়ণ, সত্যৰ প্ৰতি তেওঁলোক অনুধাৱিত, সঁচা আৰু শুদ্ধ পথ দিয়ে। গতিকে এই কথাখিনি বাছি ল'ব নোৱাৰিলে আমি বিপদত পৰিব লাগে। গতিকে আপোনাৰ ভুলটো দেখি যিজনে সন্মুখত কয় সেইজন আপোনাৰ পৰম বন্ধু বুলি ভাবিব লাগে। কাৰণ আপোনাক ভুলৰ পথত পৰা শুদ্ধ কৰিবৰ কাৰণে যিজনে সন্মুখতে কয় সেইজন পৰম বন্ধু, পৰম মিত্ৰ, পৰম ইষ্ট, পৰম বান্ধৱ, পৰম সুহৃদ, পৰম গুৰু, সেইজন এজন গুৰু। আৰু যিজনে আপোনাৰ মানে অসৎ চিন্তা কৰে, আপোনাৰ উন্নতি কামনা নকৰে, আপোনাক বেয়া বুদ্ধি দিয়ে, সেইজনেই হ'ব আমাৰ পৰম শত্ৰু। গতিকে এই তথ্য ভাগৱতে আমাক দি আছে। এই ভাগৱতৰ তথ্যৰ মাজেদি যাতে আমি উঠি অহা প্ৰজন্মক আগুৱাই নিব পাৰোঁ, তাৰ কাৰণে ভাগৱতৰ দৰ্শনৰ ওপৰত ভিত্তি কৰি আমি যাতে নিজৰ লগতে আমাৰ উঠি অহা প্ৰজন্ম, সমাজখনক
আমি যাতে সৎ জ্ঞান সৎ বুদ্ধি ভক্তি জ্ঞানৰ মাজেদি আমি লৈ যাব পাৰোঁ। আৰু এই সৎ জ্ঞানৰ পথত যদি কোনোবাই বাধা দিয়ে, গুৰু হ'লেও তেওঁক ত্যাগ কৰিলে দুখ নহয়, পিতৃ হ'লেও ঈশ্বৰ ভক্তিৰ পথত বাধা দিলে তেওঁৰ বাক্য নাৰাখিলে দুখ নহয়, মাতৃৰ বাক্য নাৰাখিলেও দুখ নহয়, সমাজৰ বাধা নামানিলেও দুখ নহয়, যদি আপোনাক ভক্তিৰ পথত বাধা দিয়ে, সত্যৰ পথত বাধা দিয়ে। সেইকাৰণে আমাৰ শাস্ত্ৰত কৈছে, গুৰু ত্যাগ কৰিলা বীৰু চনেৰ নন্দন, ভাতৃ ত্যাগ কৰিলা ৰাক্ষস বিভীষণ, প্ৰহ্লাদে কৰিলে ত্যাগ আপোনাৰ পিতা, ভগৱানৰ ভৰতে তেজিলে নিজ মাতা, গোপীগণে স্বামী ত্যাগ ভাগৱতে শুনি, সৰ্বদেৱ ত্যাগ কৰিলা ভৃগু আদি মুনি, বিদুৰে কৰিলে ত্যাগ নিজ জ্ঞাতিগণ, শুনা সৰ্বজন ইটো শাস্ত্ৰৰ বচন। গতিকে শাস্ত্ৰই আমাক যি শিক্ষা দিছে, সেই শিক্ষাৰে আমি যাতে নিজৰ লগতে সমাজ উঠি অহা প্ৰজন্মক যাতে আগুৱাই নিব পাৰোঁ, তাৰ কাৰণে আপোনালোক সকলোৱে যত্ন কৰিলেই আমাৰ আজিৰ আলোচনাৰ সাৰ্থকতা হ'ব। ইয়াকে কামনা কৰি অনাগত দিনতো এনেধৰণে আপোনালোকৰ মাজত আলাপ আলোচনা কৰি যাতে আমি আগবাঢ়ি যাব পাৰোঁ, তাৰ কাৰণে আপোনালোকে এনেধৰণৰ কৰ্ম আঁচনি অনাগত দিনতো ল'বলৈ চেষ্টা কৰিব। ইয়াৰে কামনাৰে মই আজিৰ ব্যাখ্যাখন ত্যাগ কৰিব খুজিছোঁ আৰু এই ঠাইলৈ আমাৰ পূৰ্বৰ পাঠকক আমন্ত্ৰণ জনাইছোঁ। অপৰাধ বিনাশন তজু নাম নাৰায়ণ, জানি নামে পখিলো শৰণে, আনগতি নাহিকে মৰণে, অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি, মোক ৰক্ষা কৰি চৰণে মোক ৰক্ষা। কৃষ্ণ সংগ।